প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে বিধায়ক আশ্ৰাফুল হুছেইনে চেঙাত একেদিনাই 4টা পকীপথ নিৰ্মাণ আৰম্ভ। দীৰ্ঘদিনীয়া আশা পূৰ্ণ হোৱাৰ আশা দেখি স্থানীয় ৰাইজৰ মুখত হাঁহি। উল্লেখনীয় যে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি 2023-24 বিত্তীয় বৰ্ষৰ অধীনত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে এদিনতে 4টাকৈ পকীপথ পকীকৰণৰ কাম আৰম্ভ কৰে। হৰিপুৰৰ পৰা বিলপাৰালৈ বিটি পথ, চকপাৰা পথৰ পৰা হৰিপুৰ বাটগাঁওলৈ, বিটি পথৰ পৰা খংৰা মধ্যচুপালৈ আৰু বহৰীৰ পৰা চকপাৰালৈ পকীপথ নিৰ্মাণৰ কামৰ শনিবাৰে আৰম্ভ কৰে বিধায়কগৰাকীয়ে। উক্ত কামকেইটা অতি কম সময়ৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে। কেৱল এইটো কামেই নহয়, সমষ্টিটোৰ অন্তৰ্গত ভালেসংখ্যক পথৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু আগন্তুক কেইমাহমানৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। পথসমূহ নিৰ্মাণ কাৰ্যৰ আৰম্ভণি অনুষ্ঠানত বিধায়কৰ লগতে লোক নিৰ্মাণ বিভাগৰ বিষয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। আজি চেঙা সমষ্টিবাসীৰ বাবে এটি উল্লেখযোগ্য দিন আৰু এনেকুৱা ভাল খবৰ, ভাল বতৰা আৰু ভাল কামৰ মেটমৰা সম্ভাৰ লৈ চেঙা সমষ্টিবাসীৰ মাজত আমি সঘন গণাই থাকো, আপোনালোকে জানে। তাৰো আজি ব্যতিক্ৰম নহয়। আজিৰ দিনটোত চেঙা সমষ্টিৰ 4টা পকী পথৰ কামৰ শুভ উদ্বোধন কৰা হ'ল। হৰিপুৰ বিলপাৰা পথ, হৰিপুৰ চকপাৰাৰ পথ, হৰিপুৰ চিৰাৰমেলৰ পথ আৰু আপোনাৰ খংৰাৰ এটি পথ। এই 4টা পথ আজি গড়গাপ্তানি পথ লোক নিৰ্মাণ বিভাগৰ অধীনত আজি আমি নতুনকৈ নিৰ্মাণ কৰিবলগীয়া পথৰ আমি শুভ উদ্বোধন কৰিছোঁ। বিগত সময়ত এই পথসমূহ স্বাধীনতাৰ পিছৰে পৰা আজিলৈকে পকীকৰণ বা নতুবা তেনেকুৱা ভাল অৱস্থাত নাছিলে। আজি অন্তত এই অঞ্চলৰ মানুহ খুব সুখী হৈছে। মই নিজেও ভাল পাইছোঁ চবৰে মুখত হাঁহি দেখি। এই ঠাইত যেতিয়া আমি বিভিন্ন সময়ত আগে পিছে আহিছিলোঁ, সকলো সময়তে এই ঠাইৰ মানুহৰ দাবী আছিল যে আমাৰ পথটোৱে লাগে। আজি অন্তত মানুহৰ কাৰণে ভাল লাগিছে যে এনেকুৱা এটা শুভ দিনত তেওঁলোকৰ কাষত থিয় হ'ব পাৰিছে। আশা কৰিছোঁ অনাগত সময়ত চেঙা সমষ্টিত উন্নয়নৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব। আমাৰ প্ৰথম কথা উন্নয়ন আৰু অন্তিম কথা উন্নয়ন। চেঙা সমষ্টিবাসীৰ কাৰণে উন্নয়নৰ কাৰণে যত দূৰলৈ যিমান মেহনত আৰু কষ্ট কৰিব লাগে বিগত সময়তো কৰিছোঁ, অনাগত সময়তো নিশ্চিতভাৱে কৰিম। আজি আমাৰ বহুত এটা সুখৰ বিষয় কি 1947-ৰ পৰা যেতিয়াৰ পৰা আমাৰ হিন্দুস্তান আজাদ হৈছে তেতিয়াৰ পৰা আজিলৈকে আমাৰ এইখন হৰিপুৰ গাঁৱৰ ৰাস্তা আমি এনেকুৱা অৱস্থা আছিল। আমাৰ বিধায়ক, আমাৰ কেবিনেট মন্ত্ৰী শুকুৰ আলী আহমেদ আছিল। 20 বছৰ আমাৰ এই চেঙা সমষ্টি আছিল। আজিলৈকে কোনো ধৰণৰ এই ৰাস্তাৰ কাম কৰি পোৱা নাই। আমি সৰুৰ পৰা হাফ পেণ্ট পিন্ধি বজাৰত যাব লগা হৈছে, কাৰণ এক বোকালৈকে আঁঠুলৈকে আমাৰ বোকা আছিল। আমাৰ বিধায়ক ARDF দলৰ বিধায়ক আশ্ৰাফুল হুছেইন 2021-ত কথা দিছিল যে আমাক ভোট দিয়ক, ভোট দি আমাক দিছপুৰলৈ পঠাই দিয়ক। তাৰপিছত আপোনালোকৰ ৰাস্তা আমি নকৰা, যেতিয়ালৈকে ৰাস্তা নকৰো তেতিয়ালৈকে আপোনালোকৰ ওচৰত আমি ভোট খুজিবলৈ নাহো। এইটো কথা আজি বাস্তৱত পৰিণত হৈ গ'ল। আজি আমাৰ বিধায়ক আশ্ৰাফুল হুছেইনে এইখন ৰাস্তা হৰিপুৰ 6 নম্বৰ ৱাৰ্ডত, হৰিপুৰ 20 নং হৰিপুৰ গাঁও পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডত 3খন ৰাস্তা আজি উদ্বোধনী হৈ গ'ল। আমাৰ সুখৰ বিষয়। আজি 4 বছৰৰ ভিতৰত আমাৰ এনেকুৱা কাম কৰিলে আমাৰ বিধায়ক চাবে এইটো তুলনাৰ ঐতিহ্যবাহী হৈ গৈছে। আমাৰ এইখন চেঙা সমষ্টিৰ যিবিলাক কাম আমাৰ বিধায়ক চাবে কৰিছে 20 বছৰত আমাৰ শুকুৰ আলী আহমেদ 15 বছৰ লাগাতাৰ আমাৰ চৰকাৰ আছিল কংগ্ৰেছ দলৰ, তেখেতৰ কেবিনেট মন্ত্ৰী আছিল, তেতিয়ালৈকে ইমানখিনি কাম কৰিবলৈ পোৱা নাছিল। কিন্তু আমাৰ বিজেপি চৰকাৰ থকা অৱস্থাতে আমাৰ বিধায়ক যেনেকে হওক আমাৰ শ্যাম ছাৰৰ লগ ধৰি কিনে আমাৰ যিখিনি ৰাস্তা কৰিছে, স্কুল কলেজ মেডিকেলৰ আৰু আমাৰ কন্যা মহাবিদ্যালয়, কিমান ডাঙৰ বিষয় কি আমাৰ এইখন হৰিপুৰ চকপাৰা এলেকাৰ ভিতৰত ডাঙৰ কন্যা মহাবিদ্যালয় কৰিলে। আৰু আমাৰ বিধায়ক সাহেবে যিখিনি কাম কৰিছে এই কাম তুলনাত কোনো বিধায়ক আজিলৈকে কৰিব পৰা নাই। আমাৰ বহুত বহুত ধন্যবাদ তাৰ কাৰণে। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে।
যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।